নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাৰ বায়োগ্ৰাফিৰ ওপৰত। এই ভিডিঅ'টিত আপোনালোকৰ জুবিন দাৰ জন্মৰ পৰা শিক্ষা, কৰ্মজীৱন, পৰিয়াল আৰু জীৱনসংগী ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে যিসকল বন্ধু বান্ধৱীয়ে চেনেলটো নতুনকৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। অসম আৰু ভাৰতৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী আছিল আমাৰ হিয়াৰ আমঠু জুবিন দা। ইয়াৰ উপৰি তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ, বাদ্যযন্ত্ৰী, কবি আৰু সমাজকৰ্মী আছিল আমাৰ হিয়াৰ আমঠু জুবিন দা। তেওঁ অসমীয়া, হিন্দী, বড়ো আদি বিভিন্ন ভাষাত কণ্ঠদান কৰিছিল। এইজনেই আছিল আমাৰ হিয়াৰ আমঠু জুবিন দা। জুবিন দাৰ জন্ম নাম আছিল জুবিন বৰঠাকুৰ আৰু তেওঁক আমাৰ অসমত জনা গৈছিল গল্ডী, অসমৰ হাৰ্টথ্ৰব, লুইত কণ্ঠ, হামিং সম্ৰাট, জুবিন দা আৰু সন্তি। জুবিন দাৰ জন্ম হৈছিল 18 নৱেম্বৰ 1972 চনত মেঘালয় টুৰা অঞ্চলত। জুবিন দাৰ মৃত্যুৰ তাৰিখ আছিল 19 ছেপ্টেম্বৰ 2025। 52 বছৰ বয়সত তেওঁ ছিংগাপুৰৰ মেডিকেল হস্পিটেল বুকিট মেৰা, ছিংগাপুৰ কেন্দ্ৰীয় এলেকাত তেওঁ মৃত্যুবৰণ কৰিছিল। এই 19 ছেপ্টেম্বৰটোৱে আছিল আমাৰ অসমৰ কাৰণে অমানিশা। তেওঁৰ সংগীতৰ ধৰণ আছিল অসমীয়া লোকসংগীত, ৰক সংগীত, বিহু, চলচ্চিত্ৰ সংগীত, অসমীয়া গীতি সাহিত্য, ভাৰতীয় লোকসংগীত আদি। জুবিন দাৰ পেচা আছিল কণ্ঠশিল্পী, নেপথ্য গায়ক, সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ, সংগীত ব্যৱস্থাপক, চলচ্চিত্ৰ অভিনেতা, পৰিচালক, প্ৰযোজক, বাদ্যযন্ত্ৰী, কবি, সমাজকৰ্মী আৰু অভিনেতা। জুবিন দাই বহুতো ধৰণৰ বাদ্যযন্ত্ৰ বজাব জানিছিল। তাৰ ভিতৰত আছিল কীবোৰ্ড, গীটাৰ, তবলা, মেণ্ডেলিন, ডগৰ, পাৰ্কিউচিন আদি। আৰু তেওঁ সক্ৰিয় হৈ আছিল, গান গাই আছিল 1992 চনৰ পৰা 2025 চনলৈকে। জুবিন দাৰ লেবেল আছিল এনকে প্ৰডাকশ্যন, ছনী মিউজিক, মেগনাছ ছাউণ্ড ৰেকৰ্ডছ, ইউনিভাৰ্চেল মিউজিক গ্ৰুপ, টাইমছ মিউজিক, টি চিৰিজ, জি মিউজিক কোম্পানী, ইৰছ নাও, সাৰেগামা, SVF, সুৰিন্দৰ ফিল্মছ, ইছকে মুভিজ, ইকো মিউজিক, ধনী ৰেকৰ্ডছ, জুবিন গাৰ্গ মিউজিক, আপোন ৰেকৰ্ডছ, AC মাল্টিমিডিয়া, জলিউড, নাও মিউজিক। আৰু তেওঁৰ জীৱনসংগী আছিল গৰিমা শইকীয়া গাৰ্গ। 1992 চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পোৱাৰ পিছত পেচাদাৰী সংগীত জগতখনৰ সৈতে জুবিন জড়িত হৈ পৰে। বঙালী চিনেমা সুধো তুমিৰ কাৰণে জুবিন গাৰ্গে 2005 চনত শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা লাভ কৰিছিল। হিন্দী ভাষাৰ ইয়ালি গীতটোৰ বাবে জুবিনে 2006 চনত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰ ডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও ইকোছ অফ চায়েন্স ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে তেওঁ ৰাষ্ট্ৰীয় বঁটা ৰজত কমল লাভ কৰিছিল আমাৰ হিয়াৰ আমঠু জুবিন দাই। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়। 2024 চনৰ 27 মে'ত জুবিন গাৰ্গক মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ অফ লিটাৰেচাৰ ডিগ্ৰী প্ৰদান কৰে। 2025 চনত বেলতলা বহাগী উৎসৱ সমিতিয়ে তেওঁক জীৱনজোৰা সাধনাৰ বাবে ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰে। জুবিন গাৰ্গ বহু বাদ্যযন্ত্ৰী আছিল। তেওঁ বহুকেইবিধ বাদ্যযন্ত্ৰ বজাব জানিছিল। ইয়াৰ ভিতৰত আনন্দ লহৰী, ঢোল, দোতৰা, ড্ৰাম, গীটাৰ, হাৰমনিয়াম, তবলা, মেণ্ডলিন, কীবোৰ্ড আৰু একাধিক পাৰ্কিউচন বাদ্য অন্তৰ্ভুক্ত আছিল। অসমৰ সৰ্বাধিক পাৰিশ্ৰমিকপ্ৰাপ্ত কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম আছিল আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দা। প্ৰায় 33 বছৰজোৰা তেওঁৰ কেৰিয়াৰত জুবিন গাৰ্গে 40টা ভাষাত 38,000তকৈও অধিক গীত বাণীবদ্ধ কৰিছে। 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হয়। এইটো আছিলে জুবিন দাৰ বায়োগ্ৰাফিৰ ওপৰত প্ৰথমটো পাৰ্ট। আৰু দ্বিতীয় পাৰ্টত আপোনালোকে পাব তেওঁৰ পৰিয়াল, শিক্ষা, পেচা আদি। গতিকে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে অনুগ্ৰহ কৰি আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।